হুঁশিয়ার 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 হিমন্ত বিশ্ব শৰ্মা হুঁশিয়াৰ মন্ত্ৰী ৰাইজ মানিব নহ'ব বিজেপি চৰকাৰ হুঁশিয়াৰ হিমন্ত বিশ্ব শৰ্মা হুঁশিয়াৰ। চৰকাৰী ৰাজ সাহায্যক লৈ এতিয়া উত্তপ্ত হৈ পৰিছে লখিমপুৰ, কাৰণ লখিমপুৰত বাবুল গগৈ নামৰ এজন ঠিকাদাৰে দুগ্ধ উৎপাদনৰ বাবে দুগ্ধ ফাৰ্মৰ বাবে 50 লাখ টকা তেওঁ ৰাজ সাহায্য লাভ কৰিছে আৰু তেনেদৰে মন্ত্ৰীৰ পত্নীয়েও লাভ কৰিছে সেই ৰাজ সাহায্য। গতিকে লখিমপুৰৰ কংগ্ৰেছ কাৰ্যালয়ত প্ৰতিবাদ সাব্যস্ত কৰা হৈছে। লখিমপুৰৰ ৰাজীৱ ভৱনৰ সন্মুখত আমি দেখিছোঁ যে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু অতুল বৰা, বিশেষকৈ অতুল বৰাৰ বিভাগত এই দুৰ্নীতি সংঘটিত হৈছে। গতিকে প্ৰতিবাদ সাব্যস্ত কৰিবলৈ সকলো ওলাইছে আৰু তেওঁলোকে এই যি চৰকাৰী ব্যাকুম বিভাগ, সেই বিভাগটোৰ বিৰুদ্ধে তেওঁলোকে জাঙুৰ খাই উঠিছে। অকণমান আমি কথা পাতিব বিচাৰিছোঁ। মন্ত্ৰী বিধায়কৰ পত্নীৰ নামত সোমাইছে, এইটো অসমত নোহোৱা নোপোজা ঘটনা। বিজেপি কৰ্মীও বেয়া পাইছে, কাৰণ গো পালকৰ পইচা খাইছে। বিজেপিয়ে কয় গো পালকৰ গো মাতা, আৰু সেই গো মাতাক লৈ এখন চৰকাৰ ব্যৱসায় আৰম্ভ কৰিছে। আজি আমি দেখিছোঁ লাখপতি বাইদেউ বনাম বুলি কৈছিলে সাধাৰণ মানুহক, আজি গো পালকৰ গাখীৰৰ নামত পইচা খাইছে, চবতে পইচা খাইছে তেখেতলোকে। আৰু মন্ত্ৰী বিধায়কৰ নাম সোমোৱাটো সঁচাই ধিক্কাৰ। এইটো এটা বৃহৎ কেলেংকাৰী, ইয়াত উচিত তদন্ত হ'ব লাগে আৰু দোষী শাস্তি দিব লাগে। ইতিমধ্যেই ৰাজীৱ ভৱনৰ সন্মুখত, লখিমপুৰ ৰাজীৱ ভৱনৰ সন্মুখত এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে আৰু ইয়াত প্ৰতিবাদকাৰীসকল যাতে বাহিৰলৈ যাব নোৱাৰে তাৰ বাবে বেৰিকেড বান্ধি দিয়া হৈছে। অকণমান কথা পাতিব বিচাৰিছোঁ। ৰাজ সাহায্যৰ নামত লখিমপুৰ জিলা কংগ্ৰেছৰ উদ্যোগত আমি প্ৰতিবাদ কৰিছোঁ। অসমৰ জনতাক ৰায় দিবৰ কাৰণে খুলিছোঁ। যিটো দধি দুগ্ধ দিয়া আইন, যিটো নেকি দধি দুগ্ধ মন্ত্ৰীৰ পত্নীৰ নামত 50 লাখ টকা হিতাধিকাৰী হিচাপে দিছে, তাক আমি তীব্ৰ গৰিহণা দিছোঁ। আমাক পুলিচ প্ৰশাসনে বাধা দিব পাৰে, কিন্তু জনতাৰ কণ্ঠ কেতিয়াও ৰুদ্ধ কৰিব নোৱাৰে। লখিমপুৰ জিলাৰ বাবুল গগৈক আমি গ্ৰেপ্তাৰৰ দাবী জনাইছোঁ। তেখেতৰ যিহেতু দধি দুগ্ধ দিয়া কোনো ধৰণৰ ফাৰ্মেই নাই, গতিকে তেনেকুৱা ব্যক্তিক আমি অন্ততঃ গ্ৰেপ্তাৰ কৰি আঁচনিটো নিদিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু এয়া এই প্ৰতিবাদী যি সমদল, সেই সমদল ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখলৈ ৰাওনা হৈছে। আমি দেখুৱাই আছোঁ যে লখিমপুৰৰ ৰাজীৱ ভৱনৰ পৰা এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, কাৰণ চৰকাৰী যিটো ৰাজ সাহায্য, সেই ৰাজ সাহায্যত মন্ত্ৰী বিধায়কৰ পত্নীৰ নাম সামোৰ খাইছে। আৰু ইতিমধ্যেই আৰু এই প্ৰতিবাদকাৰীয়ে ইতিমধ্যে উপায়ুক্তৰ কাৰ্যালয়ৰ দিশে অগ্ৰসৰ হৈছে। আৰু আমি ইয়াত দেখুৱাই আছোঁ ND24 যোগেদি যে এক বৃহৎ প্ৰতিবাদী কাৰ্যসূচী, আৰু সেই প্ৰতিবাদী কাৰ্যসূচী ইতিমধ্যেই আৰক্ষীয়ে বাধা প্ৰদান কৰিছিলে যদিও সেই বাধা নেওচি তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰি ইতিমধ্যেই উপায়ুক্তৰ কাৰ্যালয়ৰ ফালে অগ্ৰসৰ হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।